জুবিনদাই বহু বছৰ আগতে বলিউডক লাত মাৰি কিয় আহিছিল গম পাইছেনে? মই কথাটো দুদিন ধৰি উপলব্ধি কৰি আছোঁ। এই বলিউড নেশ্যনেল মিডিয়া এইবোৰ সব একেই। যোৱা দুদিনৰ পৰা মানে অকণমান আগ্ৰহেৰে মানে নেশ্যনেল মিডিয়াও কেতিয়াবা অকণমান চাইছোঁ যে গোটেইকেইটাই চাইছোঁ প্ৰায়কেইটা যে আমাৰ জুবিনদাৰ কিবা বাতৰি সময় দি আছে নে নাই তেওঁলোকে। ইমান জনসমাগম হৈছে যে বিশ্বৰ চতুৰ্থ বৃহত্তম মানে জনসমাগম হৈছে কাৰোবাৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনাবলৈ। ইমান ডাঙৰ বাতৰি এটা তেওঁলোকে মানে সম্প্ৰচাৰ কৰা নাই। মই প্ৰথম দিনাও চাইছোঁ যেতিয়া জুবিনদাৰ মানে ঢুকুৱাৰ খবৰটো আহিছিলে বহু সময়লৈকে মানে কোনো নেশ্যনেল মিডিয়াতে দিয়াই নাছিলে। ডিজিটেল মিডিয়াত বহুত দেৰিকৈ কেইটামানে পিছত মানে অকল মৃত্যুৰ খবৰটো দিছে। কিন্তু তাৰ পাছত যোৱা দুদিন ধৰি অসমত কি চলি আছে, ইমান জনসমাগম মানে ইমান লাখ লাখ মানুহ হৈছে, মানে সমুদ্ৰত পৰিণত হৈছে, জনসমুদ্ৰত পৰিণত হৈছে। বিশ্বৰ চতুৰ্থ বৃহত্তম মানে জনসমাগম হৈছে কাৰোবাৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ, শেষ বিদায় দিবলৈ। ইমান ডাঙৰ বাতৰি এটা তেওঁলোকে এবাৰো প্ৰকাশ কৰা নাই। কোনো এটা মানে নিউজ চেনেলে মানে যে দেখাব টিভিত অকণমান দেখুওৱা নাই। ডিজিটেল যিবিলাক থাকে তেওঁলোকৰ ফেচবুক পেজ বা সেইবিলাক থাকে, সেইবিলাক দুটা এটা তেনেধৰণৰ সৰু সুৰাকৈ কিবা এটা দিছে। কিন্তু মেইন টিভি চেনেলবিলাকত মোৰ চকুত হ'লে পৰা নাই। কাৰোবাৰ যদি চকুত পৰিছে মই নাজানো, কিন্তু মই বহুবাৰ চাইছোঁ, আগ্ৰহেৰে চাইছোঁ যে আমাৰ জুবিনদাৰ বাতৰি নেশ্যনেল মিডিয়াবিলাকতো কিবা প্ৰচাৰ কৰিছে নে নাই, অসমৰ বাতৰিবোৰ মানে হাইলাইট হৈ আছে নে নাই, বিশ্বৰ মানুহে মানে কি চাই আছে। চাইছোঁ যে ইমান ডাঙৰ এটা জনসমাগম, ইমান ডাঙৰ এটা মানে একচুৱেলি ক'ব ৰেকৰ্ড এটা, মানে নেপালৰ পৰা আৰম্ভ কৰি ভূটান, বাংলাদেশ চব জেগাতে, ৱেষ্ট বেংগল চব জেগাতে মানুহে শোক প্ৰকাশ কৰিছে। ভূটানৰ ৰজা আহি আছে চাবলৈ। কিন্তু আমাৰ নেশ্যনেল মিডিয়াবিলাকে এইবোৰ প্ৰচাৰ নকৰে। আনকি ইমান সৰু সুৰা ঘটনা তেওঁলোকে বিহাৰ, উত্তৰ প্ৰদেশৰ সৰু সৰু বাতৰিবোৰে লাগি আছে। কোন যুৱক যুৱতীয়ে পলাই গৈছে সেইবোৰ বাতৰি প্ৰকাশ কৰে। কিন্তু ইমান ডাঙৰ এটা বাতৰি জনসমুদ্ৰত পৰিণত হৈছে, সেই বাতৰিবোৰ প্ৰকাশ কৰিবলৈ তেওঁলোকৰ আহৰি নাই। কি ক'ম, সঁচাকৈ আজি অনুভৱ হৈছে যে তেওঁলোকে অসমখনক এতিয়াও মানে মাহী আইৰ দৃষ্টিৰে চায়। অসমক মূল ভাৰতবৰ্ষৰ ভূখণ্ড বুলি তেওঁলোকে সঁচাকৈ হয়তো নাভাবে, মানে সিমান এটা গুৰুত্ব নাই মানে আজি অনুভৱ হৈছে। আৰু সেইবাবেই কৈছোঁ জুবিনদাই এটা সময়ত বলিউডক লাত মাৰি গুচি আহিছিলে। আজি গুচি আহিছিলে বাবে হয়তো আজি জুবিনদাৰ যি প্ৰাপ্তি আজি যি পাইছে বলিউডত থাকিলে কেতিয়াও নাপালেহেঁতেন।